আজি আমি পলিটিকেল নাগালেণ্ডৰ যিটো ঘটনা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জোকাৰি গৈছে এই ঘটনা সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ আমাৰ এটা সংযোগ স্থাপন কৰিছে ময়ূৰ বৰা তাৰ লগত আছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই পুনৰে ময়ূৰ বৰাৰ ওচৰলৈ গৈছোঁ ময়ূৰ বৰা আপুনি কি ভাবে এই গোটেই ঘটনাটো যে ইতিমধ্যে এই যিটো ঘটনা নাগালেণ্ডৰ ঘটনা হৈ গ'ল এই ঘটনা যথেষ্ট নিন্দাজনক গৰিহণাযোগ্য আৰু যিখন সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আছে এই আইনৰ অচিলালৈ এনেবিলাক ঘটনা পুনৰ সংঘটিত হৈ আছে আপোনাৰ কি প্ৰতিক্ৰিয়া আপুনি কি ক'ব বিচাৰিব হয় বৰদলৈ ডাঙৰীয়া আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা উত্থাপন কৰিছে আৰু ইয়াৰ প্ৰেক্ষাপটত আছে এটা সাংঘাতিক ধৰণৰ মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা আমাৰ মোৰ মনত পৰিছে 2000 চনলৈ পৃথিৱীৰ কতো নোহোৱা এটা ঘটনা উত্তৰ পূৰ্বাঞ্চলত এগৰাকী মহিলাই যাক আইৰন লেডি বুলি কোৱা হৈছিল 2000 চনৰ সেইটো যিটো বৰ্বৰ হত্যাকাণ্ড আছিল আসাম ৰাইফলছে কৰা বুলি কয় মণিপুৰত আৰু তাত 10 জন নিৰীহ লোকক হত্যা কৰাৰ পিছত ইৰম চানু শৰ্মিলাই 16 বছৰ বৰদলৈ ডাঙৰীয়া মই আকৌ দুহাৰিছো 16 বছৰ কাল তেওঁ আমৰণ অন্বেষণ কৰিলে তেওঁ কোনো ধৰণৰ তেওঁ জোৰ জবস্তি সেই সময়ৰ যিসকল চৰকাৰ আছিল তেওঁলোকে গ্ৰেপ্তাৰ কৰি তেওঁলোকক চিকিৎসালয়লৈ নিলে আৰু তেওঁ বলপূৰ্বকভাৱে নেজেল ফিড দি তেওঁক জীয়াই ৰাখিলে 16 বছৰৰ সেই আন্দোলনটোক মই ভাবো ভাৰতীয় আৰু অসমীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আমি যিটো হাৰত গুৰুত্ব দিব লাগিছিল আমি গুৰুত্ব দিয়াত ব্যৰ্থ হলো আৰু সেই ব্যৰ্থ হোৱাৰ বাবেই আজি সেইদিনা এই আকৌ এটা হৃদয় বিদাৰক ঘটনা ঘটিল য'ত নাগালেণ্ডৰ মন জিলাত এবাৰ আমি নিৰীহ লোককেইজনক হেৰুৱালো গতিকে এনে ঘটনা ঘটাৰ পিছত আমি যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ যিটো কথা আপুনি কৈছে সেই কথাটোৰ লগত মই সম্পূৰ্ণ সহমত প্ৰকাশ কৰিছো মোৰ মনত পৰিছে 1989 90 91 চনত যেতিয়া ইয়াত ৰাষ্ট্ৰ সন্ত্ৰাস চলিছিল আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ লগত কিন্তু মই ব্যক্তিগত যিটো সন্ত্ৰাস আমাৰ উগ্ৰপন্থী সংগঠনে কৰে তাকো মই সমানেই ধিক্কাৰ দিওঁ আৰু গৰিহণা দিওঁ কিন্তু ৰাষ্ট্ৰ সন্ত্ৰাসৰ ফলত ৰাজু বৰুৱা আৰু ভনিমাই দত্তৰ দৰে উঠি অহা অসমীয়া যুৱতী কি ধৰণে ধৰ্ষিতা হৈছিল আৰু শেষত তেওঁলোকে মৃত্যুবৰণ কৰিছিল এই গোটেইখিনি ইতিহাসৰ কথা মোৰ মনলৈ আহিছে দুখ লাগিছে মই ক্ষুভিত হৈছো আৰু এইবাৰ যিটো অসমীয়া বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ যিটো ন্যায্য ক্ষোভ বা ন্যায্য যিটো তেওঁলোকৰ এই যি ধৰণৰ ৰাষ্ট্ৰৰ কাৰবাৰটোৰ প্ৰতি থকা তেওঁলোকৰ ক্ষোভ আৰু বিৰক্তি ইয়াক যদি আমি ফলপ্ৰসূভাৱে এটা উত্তৰৰ পিনলৈ লৈ যাব পাৰো সেই উত্তৰটো আমাৰ চকুৰ আগত জল পটপটকৈ ওলাই আছে সেই উত্তৰ হ'ল এই দমনমূলক আইনখন যে সশস্ত্ৰ বাহিনী বিশেষ অধিকাৰৰ যিখন আইন আপস্পা বুলি কোৱা হয় এইখনক অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা হওক আৰু সেই দাবীটোৰ লগত মই সহমৰ্মিতা প্ৰকাশ কৰিছো মই আপোনাৰ ওচৰলৈ ময়ূৰবাৰ পুনৰবাৰ যাম মই যাব বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈ ডক্টৰ ভট্টাচাৰ্য আপস্পা প্ৰত্যাহাৰৰ দাবী আমাৰ অসম উত্তৰ পূৰ্বত দীৰ্ঘদিনীয়া কিন্তু কোনো এখন চৰকাৰে পূৰ্বৰ চৰকাৰে এই দাবীৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আনকি ৰাজ্য চৰকাৰসমূহ এই ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থাসমূহ লোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ বৰদলৈ ডাঙৰীয়া এইখন কৰিবলৈ আচলতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে সাধাৰণ মানুহে আচলতে মানে চৰকাৰক কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব লাগে কিয় ভাবো আৰু এই ক্ষেত্ৰত আপুনি যিহেতু জাতীয় সংগঠনৰ নাম ল'লে সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ দৰে সংগঠনক মই আহ্বান জনাম মই অনুৰোধ জনাব বিচাৰিম যে তেওঁলোকৰ ইমান দিনে যিটো ভূমিকা আছিল মই ভূমিকাটো নস্যাৎ কৰা নাই কিন্তু যিটো হাৰত যিটো মাত্ৰাত তেওঁলোকে আচলতে প্ৰতিবাদ কৰিব লাগিছিল বিৰোধিতা কৰিব লাগিছিল বিভিন্ন অন্যান্য সমস্যাই আচলতে অসম বা উত্তৰ পূৰ্বাঞ্চলক জুৰুলা কৰি থকা বাবে হয়তো তেওঁলোকে সেইটো মাত্ৰাত বা সেইটো হাৰত প্ৰতিবাদ কৰিব নোৱাৰিলে কিন্তু মই তিনিওটা সংগঠনকে আৰু আন যিসকল জাতীয় সংগঠন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আছে প্ৰকৃতাৰ্থত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ প্ৰজাৰ হিতৰ বাবে তেওঁলোকে সমৰ্পিত বুলি ক'ব বিচাৰে তেনে প্ৰতিটো সংগঠনৰ নেতৃত্বক মই দাবী জনাম আহ্বান জনাম অনুৰোধ জনাম যে অনতি পলমে আৰু এইবাৰে আচলতে এই যিখন সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা দিয়া যিখন আইন আপস্পা বুলি কোৱা হয় এইখন প্ৰত্যাহাৰ কৰাৰ বাবে আমি চৰকাৰক বাধ্য কৰিব লাগে আৰু এই ক্ষেত্ৰত বৰদলৈ ডাঙৰীয়া মই তেওঁলোকক সন্মানজনকভাৱে এটা কথা সোঁৱৰাই দিব বিচাৰো যে পাঞ্জাবৰ কৃষকে যি ধৰণে আন্দোলন কৰিলে
আৰু যি আন্দোলনৰ পিছত তেওঁলোকে যিটো বিচাৰিছিল সেই কথাটো চৰকাৰে দিবলৈ বাধ্য হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দল সংগঠনসকলে কিন্তু সেইখিনি কথা আত্মসমালোচনা কৰা উচিত আৰু নিজেই নিজক পৰ্যালোচনা কৰা উচিত পাঞ্জাবত যিটো সম্ভৱপৰ হয় উত্তৰ পূৰ্বাঞ্চলত 16 বছৰ ইৰম চানু শৰ্মিলাৰ সেই আমৰণ অন্বেষণৰ পিছতো কিন্তু আমি কৰিব যে নোৱাৰিলো এই কথাটোৱে প্ৰমাণ কৰে হয়তো উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামী জনতাৰ সংগ্ৰামৰ মাজতো কিবা এটা দুৰ্বলতা আছে মই আশা কৰোঁ অনাগত সময়ত এই দুৰ্বলতা আঁতৰিব আৰু অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ভাৰতৰ আন ৰাজ্যৰ মানুহৰ দৰে সমমৰ্যাদাৰে সম অধিকাৰৰে সৈতে এই দমনমূলক আইনখন প্ৰত্যাহাৰ কৰাৰ পিছত এখন দেশত তেওঁলোকৰ বিকশিত হ'ব পাৰে আৰু তেওঁলোকে দেশখনৰ বাবে আৰু হিয়া উজাৰি কাম কৰিব পাৰে এইটোৱে মোৰ ৰাষ্ট্ৰৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি ৰাজ্য চৰকাৰ মানে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ প্ৰতি মোৰ আহ্বান ময়ূৰ বৰা ধন্যবাদ মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাবলৈ চেষ্টা কৰিম মই আপোনাৰ কথাৰ জেৰ টানি মই ডক্টৰ সমুজল কুমাৰ বৎসেজীৰ ওচৰলৈ আহিছোঁ ডক্টৰ বৎসেজী ইতিমধ্যে কৈছে যে আফচা প্ৰত্যাহাৰৰ দাবী দীৰ্ঘদিনীয়া ইতিমধ্যে ময়ূৰ বৰাইও কৈছে যে এই ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে একত্ৰিতভাৱে যুঁজ দিব লাগিব এই সন্দৰ্ভত এই দাবী কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো ভূক্ষেপ কৰা নাই এই সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে কি ক'ব ডক্টৰ বৎসেজী চাওক সদৌ অসম ছাত্ৰ সন্থাৰ দাবী এইটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ দাবী নেচয় উত্তৰ পূৰ্বাঞ্চলৰ পৰা আস্পা বাতিল কৰিবলৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কৰি আহিছে কিন্তু আস্পা কিয় বেয়া ইয়াৰ এই আইনখন কিমান মাৰাত্মক নাগালেণ্ডৰ মন জিলাৰ উটিং গাঁৱত শেহতীয়াকৈ খিলঞ্জীয়া মানুহক নিৰাপত্তাৰক্ষী বাহিনীয়ে হত্যা কৰা ঘটনাই আকৌ প্ৰমাণ কৰি দিলে আৰু সেইকাৰণে এই আইন বাতিল হ'ব লাগিব আৰু এই আইন বাতিল হ'বই লাগিব আৰু এই আইন বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ কাৰণ এইটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ দাবী যে আইন বাতিল হ'ব লাগে আইন কিয় বেয়া একথা প্ৰমাণ হৈ গ'ল এতিয়া আইন বাতিল হ'ব লাগে বুজিলোঁ কিন্তু এই সন্দৰ্ভত আমাৰ ৰাজ্য চৰকাৰে যি ধৰণৰ তৎপৰতা ল'ব লাগে সেই তৎপৰতা লোৱা কিন্তু পৰিলক্ষিত হোৱা নাই না চৰকাৰেতো অন্যায় আমাৰ ওপৰত জাপি দিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতদিনীয়া স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আমি কি পাইছোঁ অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কি পাইছোঁ ৰাজনৈতিক অধিকাৰ আৰু শোষণ ৰাজনৈতিক অবিচাৰৰ ৰাজত্ব এইটো পাই আছোঁ এইটো অন্যায় আৰু অবিচাৰৰ ৰাজত্ব এখন ক'লা আইন জাপি দিছে আস্পা আৰু নিৰীহ মানুহক হত্যা কৰে এতিয়া মন জিলাৰ অটিং গাঁৱত নিৰীহ খিলঞ্জীয়া মানুহক হত্যা কৰিছে অকল এইখন আইনৰ জোৰত আৰু সেইকাৰণে এই আইনখন বাতিল হ'ব লাগিব কিন্তু যদি আপোনালোকৰ দাবী অনুসৰি এইখন প্ৰত্যাহাৰটো হোৱা নাই এতিয়ালৈকে যদি নহয় তেতিয়া কি পদক্ষেপ ল'ব কি চিন্তা কৰিছে আপোনালোকে ডক্টৰ বৎসেজী শুনি আছে আপুনি মই আপোনাক সেইকাৰণে কৈছোঁ যে স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কেন্দ্ৰই দিল্লীয়ে দিছে ৰাজনৈতিক অবিচাৰ আৰু শোষণৰ ৰাজত্ব এইবোৰ একোটা প্ৰমাণ অন্যায় যিমান দিনলৈকে চলি থাকিব আমি যুঁজি যাম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ঐক্যবদ্ধভাৱে যুঁজি আছে ঐক্যবদ্ধভাৱে যুঁজি যাম আৰু সেইকাৰণে ক'ব খোজোঁ দিল্লীক যে নাগালেণ্ডৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয় উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ লগত থিয় হৈ আমি একেলগে আগবাঢ়ি যাম মই নেচৰ স্থিতি জানিবলৈ আপোনাৰ ওচৰলৈ আকৌ এবাৰ মই সংযোগ স্থাপন কৰিম মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম মই অকণমান আমাৰ ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিছোঁ অধিক কুমাৰ ফুকন ডাঙৰীয়া ইতিমধ্যে আপুনি শুনিলে ময়ূৰ বৰাই ক'লে যে আমাৰ যিবিলাক জাতীয় সংগঠনবিলাক একত্ৰিতভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক আইনৰ দ্বাৰা হয়তো এই আইন প্ৰত্যাহাৰ হোৱাটো সম্ভৱ হ'ব পাৰে কিন্তু শাসনত থকা পক্ষ হয়তো এইখন বাতিল কৰা হয় নিবিচাৰিব কাৰণ আপুনি যিটো ক'লে ৰেড্ডি কমিটিৰ প্ৰতিবেদন ইতিমধ্যে কংগ্ৰেছ চৰকাৰ আছিলে সময়ত মনমোহন সিঙে ৰেড্ডি কমিশ্যন গঠন কৰিছিলে ৰেড্ডি কমিশ্যনে প্ৰত্যক্ষ পোনপটীয়াভাৱে লিখিছিলে যে এই আইনখন কলা আইন এইখন বাতিল হ'ব লাগে কিন্তু সেইখন তেওঁলোকে কংগ্ৰেছৰ অধীনত সেইখন ধোঁৱাখন তুলি থোৱা হ'ল আৰু পৰৱৰ্তী সময়ছোৱাত নৰেন্দ্ৰ মোদী চৰকাৰে এইখন বাতিলেই কৰি পেলালে ৰেড্ডি কমিশ্যনৰ এই প্ৰতিবেদন গ্ৰহণেই নকৰিলে কি কৰা উচিত কি ধৰণে আগবাঢ়িলে আমি সুবিধা হ'ব চাওক গোটেই কথাখিনি অলপ আমি যদি ভিতৰলৈ চাওঁ যে যেতিয়া মহাত্মা গান্ধীৰ অহিংস আন্দোলনক নৎসাত কৰিবৰ কাৰণে 1942 চনত ব্ৰিটিছে এখন আইন আনিছিল ব্ৰিটিছে যিখন আনিছিলে সেইখনত সেই সময়ত পোৱা হৈছিলে আৰ্ম ফ'ৰ্চ স্পেচিয়েল ফ'ৰ্চ এই গোটেই আইনখন সেই সময়ত কৰাৰ পিছত 58ত আৰু স্বাধীনতাৰ পিছত আমি আকৌ এইখন আইন হিচাপে আমাৰ কৰিলে একে বস্তু গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত স্বাধীনতাৰ লগত সম্পৰ্ক আছে যিহেতু এইখন মানে ঘৃণাৰ মানুহৰ ভাৰতীয় নাগৰিকক
বা অসমৰ নাগৰিকক উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকক ঘৃণাৰ চকুৰে চোৱা এখন আইন বুলি ইতিমধ্যে জাষ্টিছে ক'বলগীয়া হৈছে এখন প্ৰতিবেদনত বক্তব্য নহয় এখন প্ৰতিবেদনত মই ভাবোঁ যে এই গোটেই কথাখিনি লৈ পেলাই আমি বিভিন্ন আন্দোলনবিলাক কৰি থাকোঁ আমিও জড়িত কিন্তু আন্দোলন কৰোঁ কিন্তু আন্দোলনৰ শেষ পৰ্যায়লৈকে নাযাওঁ সিটো আন্দোলনৰ পিছত চৰকাৰে ৰাষ্ট্ৰযন্ত্ৰৰ এটা নতুন সমস্যা দি দিয়ে আৰু তাত আমি দৌৰি যাওঁ আৰু এই ধৰণৰ 63 বছৰ এদিন দুদিনীয়া কথা নহয় 63 বছৰ মই বাদেই দিলোঁ 91 চনৰ পৰাই ইণ্টাৰনেশ্যনেল পৰ্যায়ত প্ৰতিবাদ হৈছে আইনখনৰ বিপৰীতে বিভিন্ন সময়ত 91 চনৰ পৰা তীব্ৰভাৱে প্ৰতিবাদ হৈছে ইউনাইটেড নেশ্যন হিউমেন ৰাইটছে প্ৰতিবাদ কৰিছে 91 পৰা অসমতো বিভিন্ন এই ক্ষেত্ৰত আন্দোলন বহুতবাৰ হ'ল কিন্তু 91 চনৰ পৰা এই যোৱা 30 বছৰ হ'ল 30 বছৰে কিন্তু আমি আইনখনৰ ক্ষেত্ৰত যিমান সক্ৰিয়ভাৱে লাগিব লাগিছিল আৰু আমাৰ সুযোগ এটা আছিল যেহেতু অকল ইয়াত অসম নহয় উত্তৰ পূৰ্বাঞ্চলে প্ৰতিবাদ কৰে সমগ্ৰ উত্তৰ অঞ্চলত আমি একত্ৰিত কৰি প্ৰতিবাদ কৰিব পাৰিব লাগিছিল আৰু এই ক্ষেত্ৰত আমি পৰা নাই এই ক্ষেত্ৰত মই ভাবোঁ যে আমি প্ৰতিটো দল সংগঠনৰ কথাবিলাক আত্মবিশ্লেষণ কৰা উচিত যে আমি পৰা নাই সেই কথা ক'বলৈ অকল বক্তব্য শ্লোগান এই ধৰণৰ কথাবিলাকে আমি ৰাষ্ট্ৰক সন্মান কৰিব নোৱাৰোঁ আজি চাওক আজি ৰাষ্ট্ৰযন্ত্ৰৰ আজ্ঞাবাহী হিচাপে ভাৰতবৰ্ষৰ অন্য প্ৰদেশবিলাকক বিশেষকৈ নাগালেণ্ডে প্ৰতিবাদ কৰিছে মেঘালয়ে প্ৰতিবাদ কৰিছে যদি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত আছে কি বিজেপি দলৰ লগত আছে তেওঁলোকে সমৰ্থন কৰি আছে কিন্তু অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সুযোগ ল'ব পাৰিলেহেঁতেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ পক্ষত থিয় হৈ অন্ততঃ কেন্দ্ৰীয় চৰকাৰক ক'ব পাৰিব লাগিছিল যে এইখন আইন আমাক ঘৃণাৰ চকুৰে চোৱা এখন আইন বুলি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে ভাবে গতিকে আইনখন বাতিল কৰক এটা বক্তব্য দিব পাৰিব লাগিছিল তাৰ বিপৰীতে তেওঁ লগে লগে কৈ দিলে এখন আমাৰ প্ৰয়োজন যদি আছে অসমত যদি এখন প্ৰয়োজন আছে তাৰমানে অসম শান্তিপূৰ্ণ নহয় নেকি আমাৰ বিজেপি চৰকাৰ যোৱা 5টা বছৰ প্ৰথম এতিয়া আৰু এবছৰ হ'ল ইমান কেইদিনৰ ভিতৰত অসম শান্তিপূৰ্ণ পৰিৱেশ আনিব পৰা নহ'ল নেকি কিন্তু তেওঁলোকেতো কয় অসম শান্তিপূৰ্ণ কোনো ইয়াত কোনো অশান্তি পৰিৱেশ নাই যদি অশান্তিপূৰ্ণ পৰিৱেশে নাই ঘৃণাৰ চকুৰে চোৱা আইন যিখন ক'লা আইন বুলি আমি কওঁ সেইখন কিয় বাতিল নকৰে অন্ততঃ মুখ্যমন্ত্ৰীৰ পৰা আমি এইটো আশা কৰিছিলোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে সেই আগৰ পৰ্যায়ৰ একেই বক্তব্য ৰাষ্ট্ৰযন্ত্ৰৰ একেই বক্তব্য তেওঁ আমাৰ ওচৰত দাঙি ধৰিলে মই ভাবোঁ যে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সমুজ্জ্বল বৰ্তক মই অনুৰোধ কৰিম সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ঐক্যবদ্ধ হৈ এটাই দাবী কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ঘৃণাৰ চকুৰে চোৱা বন্ধ কৰক আৰু ঘৃণাৰ চকুৰে চোৱা বন্ধ কৰিবৰ কাৰণে তেওঁলোকে প্ৰথম পৰ্যায়ত আইনখন বাতিল কৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ছাত্ৰ শক্তি তেওঁলোকে একত্ৰিত অন্যান্য যিমানবিলাক সংগঠন আছে সংগঠন সকলোকে লৈ এটা গণ আন্দোলন এটা গণ বিপ্লৱ সূচনা কৰক যদি তেওঁলোকে সঁচা অৰ্থত আইনখন বাতিল কৰাৰ ক্ষেত্ৰত সঁচা অৰ্থত যদি এই সংগঠনবিলাকে বিচাৰে বক্তব্যত নহয় বক্তব্যক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কাৰণ ৰাষ্ট্ৰৰ চৰিত্ৰ বেলেগ ৰাষ্ট্ৰৰ চৰিত্ৰক লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ চৰিত্ৰক লক্ষ্য ৰাখি আমাৰ কিন্তু আন্দোলনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজন মই সেইকাৰণে সমুজ্জ্বল বৰ্তক নেতৃত্ব ল'বৰ কাৰণে আহ্বান জনাইছোঁ ডক্টৰ বৎসজী আপোনালোকৰ এই ক্ষেত্ৰত নেছৰ কি স্থিতি হ'ব নৰ্থ ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন নেছ আৰু আছুৰ ফালৰ পৰা আপোনাৰ কি ধৰণৰ পদক্ষেপ ল'ব এই বিষয়টোত ডক্টৰ বৎসজী আপুনি শুনি আছে হয় নিশ্চয় ইতিমধ্যে 7খন ৰাজ্যৰ ছাত্ৰ সংগঠন সকলোৰে লগত আমি যোগাযোগ আছে এই নাগালেণ্ডৰ নাগা ছাত্ৰ ফেডাৰেশ্যন নাগালেণ্ডৰ আন সংগঠন মনৰ ছাত্ৰ সংগঠন সকলোৰে লগত যোগাযোগ অব্যাহত ৰাখিছে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ লগত যোগাযোগ চলি আছে আৰু মই আপোনাক এইটো কথাই ক'ব খোজোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ আৰু অন্যায় মানি লোৱা নহ'ব নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ আৰু ইয়াৰ প্ৰতিবাদ উত্তৰ পূৰ্বাঞ্চল জুৰি হ'ব এতিয়া আপোনালোকে আছু বা নেছৰ দিগত কিবা কাৰ্যসূচী জুৰি প্ৰতিবাদ হ'ব এনে কেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব কিবা পৰিকল্পনা কৰিছে নেকি অঁ নহয় ইতিমধ্যে আমি নেছো আৰু আছুৰ ফালৰ পৰা আমি নগা ছাত্ৰ ফেডাৰেশ্যন বা নাগালেণ্ডৰ আন অনুষ্ঠানৰ লগত আমি যোগাযোগ কৰি আছোঁ আৰু নগা ছাত্ৰ ফেডাৰেশ্যনৰ যি ধৰণে আমাক পৰামৰ্শ দিব সেই ধৰণে আমি পদক্ষেপ লৈ আমি আগবাঢ়ি যাম ঠিক আছে ডক্টৰ বৎসজী মই আপোনাৰ ওচৰত আকৌ যাম মই আকৌ ইয়াৰ ষ্টুডিঅ' আলোচনাৰ মাজত আহিছোঁ মিষ্টাৰ বাংলিফৰ্ম আছে তেখেতে ইষ্টাৰ্ণ নাগালেণ্ডৰ হয় अभी आप लोग का मांग क्या है अभी क्या डिमांड क्या है आप लोगों का Yeah, अभी we cannot say that like what will be our demand because all the investigations is going on. We have our leaders, we have our ENBO leader, we have our Eastern Naga Student Federation, we have our NSF Naga Student Federation, we have Naga Hogo. They are the great leaders. So since incident is very certain happen, so now the investigation is going on. So me as a student and as I'm staying in Guwahati, I don't have any such ideas about that. What will be our demand?
तो वहाँ पे आप लोगों का आसाम राइफल्स का साथ कैसा है, मतलब रिलेशनशिप कैसा है वहाँ पे? आसाम राइफल्स के काफ़ी कैंप है वहाँ पे ईस्टर्न नागालैंड में। अभी और लाइक बिफोर? हाँ अभी राइट नाउ? नहीं आगे में। आगे में? हाँ इंसिडेंट का आगे में। Incident का आगे में like we call us like Assam Rifle means friends of the hill people. We give the good place from our own people. All the good places are yeah, occupied by all the good place. Assam rebels. But free of cost with the government. With that government, we give the free of cost the land, that good place land. We give to our friends, our army who protect our country. So we provide them. We have good relationship with them, and also we have connection in terms of help, in terms of any necessities. We have good relation between them. What do you think? They are really friends of the hill people? I feel that like according to their act which recently happened, I feel that like maybe it's kind of like for some person, but like now somehow I feel like, is it they're really our friends of the hill people? Now I'm questioning with that, because since they were so good before, those 19th centuries, like we were not born, and like we know the history, we came with the history. So back those, if we talk about then like we can't say about that, because there's bad and good issue also. So, but coming to our century, 20th century means we talk about that like technology, we have come about with education. So I feel that like we were having good relationship and they were so good, but now looking at the present situations, like are they really for safeguard our people, or they are here to torture our people? Because how comes like cold-bloodedly they can shoot our people? Means Right. we are Indian and we are from our own people. Exactly. How they come for protecting our people? तो वो लोग हम लोग को सेफ्टी के लिए आए, तो सेफ्टी के लिए आने से तो हम लोग को खुद को आदमी को कैसे मार सकते हैं, और वो भी सिविलियन, वो भी पब्लिक। तो वो लोग को भी दिमाग है कि वो कौन सिविलियन है, कौन वो अंडरग्राउंड है, वो तो इतना पता है। तो इतना पता होने के बाद में भी वो लोग कैसे ऐसे शूट कर सकते अच्छा हैं? ये गाड़ी जो था वो गाड़ी तो रेगुलर आता जाता था, मतलब हाँ, वहाँ पे या अटून बस्ती से जो गाड़ी लेबर लेके वो आता था। हाँ, तो ये गाड़ी भी वो तेली है। और संडे तो हम लोग वो क्रिश्चियन के लिए तो वो बहुत बड़ा दिन होता है, बिकॉज we celebrate the Sunday as our like this one spiritual Sunday. So on Sunday it happened. Exactly. So this is our tragic. worship day. So on that day it happened. It's So very like tragic. that should not happen on that day. मिस्टर क्लोब अभी क्या है नागालैंड नागा स्टूडेंट्स फेडरेशन का क्या स्थिति है अभी, क्या आप लोग क्या विचार कर रहे हैं अभी? First of all, not only NSUG, the whole Naga CSO, they're looking for the justice. The truth justice and the right justice should be delivered to the Birai family. Exactly. Friends killing friends. This is the first time I have seen friends killing friends. The Assam Rifle, they claim they are the friend of the Northeast. So friends killing friends, who is there to fight the enemy? So this is the big problem, and Naga student will stand until the justice is delivered. The justice should not be hurry-burry. It should be a valid, it should be a strong, and it should be acceptable by the Naga student and the Naga people. Are you planning any protests in Guwahati or in other places of Assam? Now presently I'm staying in Guwahati. So you are planning any protests? Yesterday we have done an events candlelighting program together with Eastern Nagaland Student Union and NSUG Naga Student Union. Okay. So we will look into it. মিষ্টাৰ চামু আপুনি কি ভাবে যে এই যিটো ঘটনা হ'ল, আমি এতিয়া দাবী উত্থাপন হৈছে বাৰে বাৰে, এতিয়া ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্যৰ প্ৰতি আহ্বান জনাইছে, প্ৰত্যেকে ময়ূৰবৰাই গৈছে, অধিপুৰণে গৈছে, ছাত্ৰ সংগঠনবিলাক একত্ৰিত হ'ব লাগে, সকলোবিলাক জাতীয় সংগঠন একত্ৰিত হ'ব লাগে, কিন্তু এই যিখন কলা আইন, এই কলা আইনখন ইমান সহজে বাতিল হ'বনে, আপুনি কি ভাবে? বাতিল যদি চৰকাৰে ৰাইজৰ মতক যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে বাতিল হ'বৰ কাৰণে 1 মিনিটৰ কথা, কাৰণ কিয়নো এতিয়া সংসদত ৰাজ্যসভা লোকসভাত আৰু বিজেপিৰ হেৰি আছে, সংখ্যাগৰিষ্ঠতা আছে, সেইটো এটা চাইড, এইটো পলিটিকেল উইলৰ কথা,
আৰু তেওঁলোকে যদি ৰাইজৰ মতক সন্মান কৰে পলিটিকেল উইল থাকিলে সেইটো কৰিবলৈ অসুবিধা নহয় কি মই আন এটা কথা ক'ব খুজিছোঁ যে এইখন আইন যিটো কাৰণত এই আইনখন এটা পাৰ্টিকুলাৰ এৰিয়াত বা আমাৰ এই 7খন প্ৰদেশত কাৰণ এই আইনখন একমাত্ৰ বহুতে নাজানে এই আইনখন একমাত্ৰ আমাৰ এই 7খন প্ৰদেশৰ কাৰণেহে একজেক্টলি মানে অসম অৰুণাচল মিজোৰাম নাগালেণ্ড এই আমাৰ ত্ৰিপুৰা এই 7খন প্ৰদেশৰ কাৰণেহে তাৰে কেইখনমান প্ৰদেশৰ পৰা সাময়িকভাৱে বিৰত ৰখা হৈছে ইয়াৰ ইউজ অসম নাগালেণ্ড আৰু অৰুণাচল এটা অংশ অসম নাগালেণ্ড আৰু অৰুণাচলৰ এটা অংশত আছে এতিয়া কথাটো হ'ল কি আইনত লিখা যিটো কথা যে এই আইনখন তেতিয়াহে বলবৎ হ'ব যদি সেই পাৰ্টিকুলাৰ এৰিয়াটো ডিষ্টাৰ্বড এৰিয়া বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰে এতিয়া ডিষ্টাৰ্ব এৰিয়া শব্দটোৰ যিটো ডেফ্থ সেইটো ডেফ্টৰ লগত ইয়াৰ যিটো পাৱাৰ সেইটো মিছমেচ কৰে মেচ নকৰে ইয়াতে যিটো পাৱাৰ আৰ্ম ফ'ৰ্চক দিয়া আছে সেইটো ইমাৰ্জেঞ্চিৰ সময়ত যিটো আৰ্ম ফ'ৰ্চেছৰ পাৱাৰ থাকে য'ত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ কাঢ়ি নিয়া হয় বা সেইখিনি সময়ত ফাণ্ডামেণ্টেল ৰাইটছ আমি এক্সাৰচাইজ কৰিব নোৱাৰোঁ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন এভৰিৱেৰ আৰ্মি কেন পুট ৰেষ্ট্ৰিকশ্যনছ ৰাইট ইটছ আৰ্মি ৰুলছ যদি এইটো মানে ইটছ জাষ্ট লাইক ইভেন বিয়ণ্ড ইমাৰ্জেঞ্চি মানে ইমাৰ্জেঞ্চিত যিটো চিটুৱেশ্যন হয় তাতকৈও বেছি এইটো গতিকে ডিষ্টাৰ্ব এৰিয়া হোৱাৰ কাৰণে যে আমাৰ যিটো মৌলিক অধিকাৰ সেইটোও খৰ্ব কৰি লৈ যাব আৰু আমাৰ যিটো কনষ্টিটিউচনেল ৰাইট আমাৰ যিটো কনষ্টিটিউচনেল ৰাইট মানৱ অধিকাৰ খৰ্ব কৰা হৈছে মানে সকলো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ ইয়াত খৰ্ব কৰা হৈছে মই এবাৰ শেষত এবাৰ সৰু চমুকে ডক্টৰ বৎসেজীৰ ওচৰত যাব বিচাৰিছোঁ ডক্টৰ বৎসেজী আপোনালোকে নাগালেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ডক্টৰ বৎসেজী হেল্ল' নাই প্ৰথম কথা যে বৰ্বৰ হত্যাকাৰীয়ে শাস্তি পাব লাগিব আৰু সেইবাবে বৰ্বৰ হত্যাকাণ্ড কেৱল নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই আক্ৰমণ নহয় উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি আক্ৰমণ আৰু এই বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদ উত্তৰ পূৰ্বাঞ্চল জুৰি হ'ব আৰু এই আস্পা বাতিল হ'ব লাগিব বাতিল নোহোৱালৈকে আমি নেচক ক্ষান্ত নহওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ ক্ষান্ত নহওঁ ঠিক আছে ধন্যবাদ সেই আছিলে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী ইতিমধ্যে এই যিখন আইন এই আইনৰ আচলতে দোহাই দি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা নিৰীহ লোকৰ ওপৰত অত্যাচাৰ বিগত সময়ত অব্যাহত আছে আমাৰ সকলোৰে দাবী এই কলা আইনখন বাতিল হওক আৰু শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ হওক আৰু এই যিটো ঘটনা এই ঘটনাত দোষী যিকেইজন জোৱান আছিলে সেনা জোৱানৰ বিষয়া আছিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ হওক আৰু সকলোৱে মিলি এই আইনখন বাতিলৰ কাৰণে সকলো জাতীয় সংগঠন মিলি একত্ৰিত হৈ চেষ্টা কৰক তাৰ কাৰণে আজি ইয়াত যিসকল পেনেলিষ্ট আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ময়ূৰ বৰা আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী আমাৰ সৈতে সংযুক্ত হৈছিল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ